বাপেক উলিয়াই দিব লাগিব বহিৰাগত ৰক্তপতি হত্যা কৰা নহ'ব এই জুই জ্বলিছে এই সংগ্ৰাম চলিছে তুমি যদি অসমীয়া আপোনালোকে নিশ্চয় দেখিছে পুনৰ মানে বহিৰাগত অসমত থাকি অসমত ব্যৱসায় কৰি পুনৰ প্ৰমাণ কৰি দিলে যে তেওঁলোকে অসমখনক কিদৰে ৰাজত্ব কৰিব ওলাইছে পুনৰ প্ৰমাণ কৰি দিলে। আপোনালোকে চাওক আইনী ব্যৱস্থাৰ পৰা ধৰি ৰাজনীতি অৰ্থনীতি সকলো ক্ষেত্ৰতে তেওঁলোকে যি ধৰণে দপদপনি চলাব বিচাৰিছে আচলতে ঠিক আছে আমি জানো জাতি মাটি ভেটিৰ কথা বিজেপি চৰকাৰে কয় জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰে আজিকালি জাতি ভাই নিজৰ খিলঞ্জীয়া ভূমিবিদক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে আমাৰ ডাঙৰ প্ৰশ্ন। আৰু এটা ডাঙৰ প্ৰশ্ন আমাৰ কিদৰে আমাৰ সংস্কৃতিত অসমলৈ আহি অসমৰ সংস্কৃতিক থিতাপিলৈ কৰিব বিচাৰিছে এইসকল বহিৰাগত গোষ্ঠীয়ে তেওঁলোকক ইয়াৰ পৰা আমি ধিক্কাৰ জনাইছো আৰু ইয়াৰ পৰা প্ৰত্যাহ্বান জনাইছো। আমি তেওঁলোকক সতৰ্ক কৰি দিছো যে অসমত কোনো কাৰণত বাংলাদেশী মিয়া মুছলমান নচলিব এই কাৰ্য আমি নোৱাৰো আৰু আমি নামানো। ইতিমধ্যে আপোনালোকে গম পাইছে যে আজি 6:30 বজাত যি অনাকাংক্ষিত এটা ঘটনা ঘটি গ'ল আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ মিচিং সম্প্ৰদায়ৰ এজন ব্যৱসায়ীৰ ওপৰত এজন বহিৰাগত বিহাৰী সম্প্ৰদায়ৰ ব্যক্তিয়ে আক্ৰমণ কৰিলে। তাক লৈ আমি গৰিহণা দিছো পোনপ্ৰথমে কাৰণ এনে ঘটনা আমি যোৰহাটৰ শৈক্ষিক নগৰখনত আমি বাঞ্ছা কৰা নাই আৰু তেখেতসকলে সেই বহিৰাগত বনিয়া বা এই এনেধৰণৰ বিহাৰী সম্প্ৰদায়ৰ যি মুছলিম সম্প্ৰদায়ৰ ব্যক্তি সেইজনক আমি 24 ঘণ্টাৰ ভিতৰত তেখেতসকলৰ সংগঠনে দাবী কৰাৰ দৰে আমি 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো। যদি এনেধৰণৰ বনিয়াখিনিয়ে দোপতদোপে আগবাঢ়ি যায় এনে উৎপাত তেখেতসকলৰ বাঢ়ি যায় তেনেহ'লে অনাগত সময়ত তেখেতসকলৰ ওপৰত আমি ব্যক্তিগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। প্ৰশাসনক আহ্বান জনাইছো আপোনালোকে অনতিবিলম্বে এই ব্যক্তিজনক ধৰাৰ ব্যৱস্থা কৰক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।